নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 ছেপ্টেম্বৰ। SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ। যদিহে SBIত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে খুব গুৰুত্বপূৰ্ণ খবৰ। SBIৰ প্ৰতিজন গ্ৰাহকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো SBIৰ বেংক একাউণ্ট থকা প্ৰত্যেকটো মহিলাৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব টকা। লগতে অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। অৰুণোদয় আঁচনিৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টলৈ অতি শীঘ্ৰে চৰকাৰে সোমাই দিব 1250 টকাকৈ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ। SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। যদিহে SBIত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। SBIৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ। আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে আপোনালৈ এখন মেছেজ। আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে আপোনাৰ মোবাইল ফোনত। কিন্তু ভুলতো এনেধৰণৰ লিংকত আপুনি ক্লিক নকৰিব। বেংকৰ তৰফৰ পৰা ফোন কৰা বুলিও আপোনালৈ ফোন কৰিব পাৰে। বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে একাউণ্টৰ সবিশেষ তথ্য। কিন্তু এইসমূহত আপুনি ভুলতো কোনো উত্তৰ নিদিব, কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে। দুষ্ট চক্ৰই কিদৰে SMS-ৰ দ্বাৰা জালিয়াতি কৰে আপোনাক সম্পূৰ্ণকৈ জানি লওক। 1 নম্বৰত কোৱা হৈছে SBI কেতিয়াও KYC আপডেট কৰিবলৈ বা একাউণ্ট আনব্লক কৰিবলৈ কল নকৰে বা SMS প্ৰেৰণ নকৰে। SMS বা ইমেইল বা আপোনাৰ হোৱাটছআপত কোনো ধৰণৰ লিংক প্ৰেৰণ নকৰে। 2 নম্বৰত কোৱা হৈছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত শ্বেয়াৰ নকৰিব। 3 নম্বৰত কোৱা হৈছে এনেধৰণৰ ফোন কল বা মেছেজ আহিলেই আপুনি ফোন কৰক অনলাইন 30 নম্বৰত। 4 নম্বৰত উল্লেখ কৰিছে হঠাৎ অকৰ্তৃত্বশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM কাৰ্ড, ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। ফোন নম্বৰ দুটা হৈছে 18001234 18002100। SBIৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰা হৈছে। যদি আপোনালৈ এনেকুৱাকৈ মেছেজ বা আপোনালৈ কল আহে তেনে ক্ষেত্ৰত আপুনি সম্পূৰ্ণকৈ অভিযোগ দাখিল কৰিব। আপুনি কোনো ধৰণৰ উত্তৰ নিদিব, নহ'লে পলকতে আপোনাৰ একাউণ্ট বেলেঞ্চ 0 হ'ব পাৰে, কিয়নো দুষ্ট চক্ৰই এনেকুৱাকৈ আপোনাৰ পৰা সম্পূৰ্ণখিনি টকাখিনি বা আপোনাৰ যিখিনি ডিটেইলছ আছে মোবাইল ফোনত সকলোখিনি লৈ ল'ব পাৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ। ছেপ্টেম্বৰত আত্মনিৰ্ভৰ অসম আঁচনিৰ লাখ লাখ হিতাধিকাৰী লাভ কৰিব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা ভাল খবৰ। ছেপ্টেম্বৰ মাহত নিৰ্বাচিত 30,000 যুৱকে লাভ কৰিব 2 লাখ টকাৰ প্ৰথম কিস্তি। প্ৰথম কিস্তি হিচাপে লাভ কৰিব 1 লাখকৈ টকা। যিসকলে আবেদন কৰিছিল সেইসকলে লাভ কৰিব এই ধনৰাশি। আপুনি আবেদন কৰিছিল নেকি? শীঘ্ৰে 2 লাখ টকাৰ প্ৰথম কিস্তিৰ ধন দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটত। লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাত বিশেষ সভা অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধন প্ৰদান কৰিব বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান আবেদন কৰিছে তেনে ক্ষেত্ৰত কিমান তাৰিখত সোমাব টকা এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডেটটো ফিক্স কৰা নাই। যেতিয়াই ফিক্স কৰি দিব আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড আৰু অৰুণোদয় নোপোৱা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ। শীঘ্ৰে 15 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। আপুনি নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব পাৰিব। ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ চেষ্টা চলাব চৰকাৰে। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো যোগ্য পৰিয়াল নাথাকিব। অৰুণোদয় আঁচনি লাভৰ বাবে চলোৱা হ'ব পৰিয়ালভিত্তিক জৰীপ। ইয়াৰ বাবে গঠন কৰিব বিশেষ কমিটি।
কমিটিৰ পৰামৰ্শ মতে প্ৰস্তুত কৰিব তালিকা কোন কোন পৰিয়ালে লাভ কৰিব তালিকাৰ পৰামৰ্শ দিব কমিটিয়ে এই মাহৰ ভিতৰত দিব লাগিব পৰামৰ্শ অজন্তা নেওগ ডনজ পেগু বিমল বৰা কেশৱ মহন্তৰ লগতে ৰঞ্জিত দাসৰ নেতৃত্বত গঠন কৰা হৈছে কেবিনেট উপসমিতি ৰেচন কাৰ্ডক লৈ এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে লগতে যিসকল ব্যক্তি অৰুণোদয় আঁচনি পোৱা নাই সেইসকল ব্যক্তিয়ে 15 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব প্ৰপত্ৰ আৰু প্ৰপত্ৰটো কেনেকৈ ফিল আপ কৰিব অৰুণোদয় আঁচনিৰ লগতে আপোনাৰ কি কি নথিপত্ৰ লাগিব আপোনাৰ আধাৰ কাৰ্ড লগতে আপোনাৰ ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি তাৰ পিছত ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 15 লাখ লোকে নতুনকৈ পাব ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 3 আগষ্টত যিসকল ব্যক্তিয়ে ৰেচন কাৰ্ড আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ কিয়নো সেইসকল ব্যক্তিয়ে অতি শীঘ্ৰে লাভ কৰিব ৰেচন কাৰ্ড অহা মাহৰ পৰা ৰেচন কাৰ্ড পাব পাৰে সেইসকল হিতাধিকাৰীয়ে যদি আপুনি ই শ্ৰম কাৰ্ডৰ মাধ্যমতে ৰেচন কাৰ্ড আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ মুকলি আহিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 50,000 টকালৈকে ঋণ ৰেহাই দিব চৰকাৰে মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ বৃহৎ ঘোষণা আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 29টা ডাঙৰ ঘোষণা ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 29টাকৈ কি বৃহৎ ঘোষণা কৰিছে সম্পূৰ্ণকৈ জানি লওক নিশা ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্বৰ্ধন কৰিলে ৰাজ্যবাসীক বিধানসভাত গৃহীত হোৱা বিধেয়ক সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 17 নামঘৰৰ আশে-পাশে 75 বছৰ পুৰণি পৰিয়ালেহে মাটি কিনা বেচা কৰিব পাৰিব লগতে 5 কিলোমিটাৰ বেহাদত নতুন মানুহ সোমাব নোৱাৰিব ভূমি আইনখনৰ অধীনত সুৰক্ষা কবচ লাগিলে চৰকাৰক কৰিব লাগিব আবেদন মুছলমান বিবাহ আইনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে কাজিৰ পৰিৱৰ্তে উপপঞ্জীয়নকে সম্পন্ন কৰিব পাৰিব মুছলমান বিবাহ আৰু বিচ্ছেদ সম্পূৰ্ণ চৰকাৰৰ নজৰত থাকিব বৰাক উপত্যকাত মণিপুৰী ভাষা সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়া হ'ব সদ্য সমাপ্ত বিধানসভাৰ অধিৱেশনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যবাসীলৈ এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 29টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কাৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে ছেপ্টেম্বৰ মাহৰ 10 তাৰিখে কোন হিতাধিকাৰী নাপাব অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিৰ টকাসমূহ একাংশ লোকে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা ঘৰত চাকৰি হোৱা লগতে গাড়ী লোৱা লোক বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা ইফালে প্ৰতিটো সমষ্টিতে বৃদ্ধি হ'ব 10,000কৈ নতুন হিতাধিকাৰী 12,60,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 প্ৰক্ৰিয়া অৰুণোদয় 2.0 হিতাধিকাৰীও নতুনকৈ কৰিব লাগিব আবেদন 2025ৰ 1 ফেব্ৰুৱাৰীৰ পৰা নতুন হিতাধিকাৰীয়ে পাব অৰুণোদয় আঁচনিৰ সুবিধা এইবাৰ ৰেচন কাৰ্ড থকা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'